হোৱাটো মই দেখিবলৈ পাইছোঁ। তাৰ কাৰণে মই ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, আপুনিতো নকই নাকি ভগৱানক যে আজি ভগৱানৰ আশীৰ্বাদত বা ঈশ্বৰৰ আশীৰ্বাদত বা আল্লাহৰ আশীৰ্বাদত আমি একেলগে আজি ইয়াত সমাবেত হ'ব পাৰিছোঁ। তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত আৰু ঈশ্বৰৰ ওচৰত। তো আমাৰ যিটো ৰেলী, এই ৰেলীৰ মেইন উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি বজাই ৰখা, অঞ্চলত একতা বজাই ৰাখি এই অঞ্চলৰ যাতে আমি BPF চৰকাৰ অহাৰ পিছত এই অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ কাৰণে উন্নয়নৰ কাম কৰিব পাৰে। তাৰ কাৰণে আমি এই যিটো আশীৰ্বাদ যাত্ৰা এইটো আমি কৰিছোঁ। ভুলটো হোৱা নাই। আমি যিটো উদ্দেশ্য লৈ পেলাই আজিৰ দিনত আশীৰ্বাদ ৰেলী কৰি আছিল সেইটো নিশ্চয় ভুল হোৱা নাই। BPF দলৰ যিটো সিদ্ধান্ত আপোনালোকে নিশ্চয় বুজিবলৈ বাকী থকা নাই যে BPF দল হিচাপে চৰকাৰ অহাৰ পিছত আজি কি কাম কৰিব, সেই কথাটো সবেই অৱগত। আপোনালোকে সবেই শুনি পাইছো BPF কি কাম কৰিব চৰকাৰ অহাৰ পিছত। ইয়াৰ কাৰণে নিশ্চয় আপোনালোকে আজি দলে বলে ওলাই আহিছে। এই BPFৰ নেতা কৰ্মীসকলে আজি কি কব, চৰকাৰ অহাৰ পিছত কি কৰিব কি নকৰিব এইবিলাক শুনিবৰ কাৰণে নিশ্চয় আছে। আৰু আমি এইটোৱে কম, আমাৰ দলৰ নেতা কৰ্মীসকলে ৰাইজৰ ওচৰত যি কথাবিলাক প্ৰচাৰ কৰি আছে এইটো সত্য আৰু এইটো আমি কাম কৰিম। যিটো প্ৰচাৰ কৰিছে সেইটো সত্য, 100% আমি কাম কৰিম। যেনেকে আমি কৈছো মহিলাসকলৰ আত্মসহায়ক গোটৰ কাৰণে আমি এই বছৰত 40 কোটি টকা ব্যৱহাৰ কৰিম। এইটো আমাৰ কৰ্মীসকলে প্ৰচাৰ চলাই আছে, এইটো আমি কৰিম। যেনেকৈ গৰীব শ্ৰেণীৰ দুখীয়া মানুহসকলৰ কাৰণে এই বছৰত 50 কোটি টকা ব্যৱহাৰ কৰিম বুলি প্ৰচাৰ কৰি আছে, সেইটো আমি কৰিম। 100% আমি কৰিম। ঠিক তেনেকুৱা senior citizen আৰু বিকলাংগ হেণ্ডিক্যাপ সকলৰ কাৰণে যেটো আমি 10 কোটি টাকা এই বছৰত ব্যৱহাৰ কৰিম বুলি কৈছে, সেইটো সত্য। যেনেকে প্ৰচাৰ কৰিছে যেটো কাম আমি কৰিব পাৰে এই কামবিলাকটোহে আমি প্ৰচাৰ কৰিছে, বেলেগটো আমি প্ৰচাৰ কৰা নাই। আৰু ইয়াৰ লগতে 100 কোটি এই বছৰত 100 কোটি আমি যুৱক যুৱতীসকলৰ কাৰণে স্পৰ্টছৰ কাৰণে হওক, কালচাৰৰ কাৰণে হওক বা বিভিন্ন ডিপাৰ্টমেণ্টত আমি এই 100 কোটিটো যুৱক যুৱতী ল'ৰা ছোৱালীসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম বুলি কৈছে। এইটোও আমি 100% আমি ব্যৱহাৰ কৰিম। যুৱক যুৱতী আজিৰ দিনত আপুনি নিজৰ ল'ৰা ছোৱালীক ইমান কষ্ট কৰি পেলাই শিকাই আছে, MA পাছ হৈছে, BA পাছ হৈছে, কিন্তু একো সুবিধা নাই, একো সুবিধা পোৱা নাই। কিবা একটা আশা কৰি পেলাই মা দেউতাই শিকাইছিল যে মোৰ ল'ৰাটো BA পাছ, মই BA পাছ কৰাই দিম, MA পাছ কৰাই দিম, কষ্ট কৰি হ'লেও কৰাই দিছে। কিন্তু MA পাছ হ'লেও BA পাছ হ'লেও আজি বেকাৰ, একো পোৱা নাই। তো এইবিলাক ল'ৰা ছোৱালীক আমি চিন্তা কৰিছো, এইবিলাক ল'ৰা ছোৱালীসকলৰ কাৰণে আমি কি কৰিব পাৰোঁ। এই কাৰণে আমি 100 কোটি টকা এই বছৰত আমি এই ল'ৰা ছোৱালী, বেকাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে ব্যৱহাৰ কৰি চাম বুলি ব্যৱহাৰ কৰিম আৰু এইটো ছাকচেছ হয়। অহা বছৰত আমি এই 100টো 150 কোটিও বনাব পাৰে, ভৰাই দিম আৰু
আপোনালোকে ইমান গাঁৱে গাঁৱে হিচাপ নাই MA পাছ BA পাছ মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডাৰী পাছ হিচাপ নাই কোনোবা কোনোবাতো পইচা নাথাকাৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে আৰু নাই কোনোবা কোনোবা কোনোরকম BA পাছ করেছে আর পড়ব পারা নাই এনেকুৱা বেকার ল'ৰা ছোৱালী হাজার হাজার আছে গাঁৱে গাঁৱে তো এই সকলৰ ভবিষ্যতটো চাই পেলাই আমি কি একটা কৰিব পাৰে কিবা একটা মানে এই সকলৰ কাৰণে কিবা একটা সংস্থাপনৰ কাৰণে আমি কাম কৰিব পাৰে নাকি এই কাৰণে এই বছৰত 100 কোটি ব্যৱহাৰ কৰিম আমি ইয়াৰ ভিতৰত যদি আমাৰ কামবিলাক যদি ভালকৈ হয় তেতিয়াহ'লে অহা বছৰত 100টো 150 কোটি নহ'লে 200 কোটি এনেকুৱা ভৰাই পেলাই আমি কাম কৰিম বাছ সেইটোৱে বেলেগ একো নাই বেলেগ ইউপিপিএল নিচিনা আমি কোৱা নাই ইউপিপিএল নিচিনা আমি কোৱা নাই সেলফ হেল্প গ্ৰুপ বা আত্মসহায়ক গোটৰ ৭৫,০০০ টিম চবকে এইটো আমি প্ৰচাৰ কৰা নাই আমি কৈছোঁ 40 কোটি এই বছৰত আমি ব্যৱহাৰ কৰিম যদি সেইটো যদি সাকসেস হয় তেতিয়াহ'লে অহা বছৰত আমি বঢ়াই দিম আত্মসহায়ক গোটৰ কাৰণে এই বছৰত 40 কোটি আমি ব্যৱহাৰ কৰি চাওঁ এইটো যদি ভালকৈ আমি সাকসেস কৰিব পাৰে সফল কৰিব পাৰে তেতিয়াহ'লে নেক্সট ইয়াৰত আমি বঢ়াই দিম এইটোৱে কৈ আছোঁ আৰু আমি চৰকাৰ অহাৰ পিছত আমাৰ ৰিঞ্জয় বড়ো ডাঙৰীয়াই কৈছে যে সকলোকে মাটিৰ পাত্তা দিয়াৰ কথা আজি প্ৰমোদ বড়োৱে যিমানেই নকয় কিয় সি মাটিৰ পাত্তা দিয়া মানুহ নহয় সি ইলেকশ্যন কৰা মানুহে চুক্তিতে লিখি পেলাই আনিছে ইলেকশ্যন কৰিব লাগে বুলি আমাৰ কথাটো হ'ল 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই বিটিচিৰ মানুহ আপুনি য'ত যেনেকৈ আছে এনেকৈ থাকিব সেইটো মই কৰা নহয় এইটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাৰ BLTৰ লগত আলোচনা কৰি পেলাই চুক্তি কৰা এটা আইন হৈ গ'ল এইটো মই কোৱা কথা নহয় এই চুক্তিতে লিখা আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই বিটিচিৰ বাসিন্দা আপুনি য'ত যেনেকৈ আছে এনেকৈ থাকিব সেইটো হ'ল আমাৰ চুক্তি সেইকাৰণে আমি কৈছোঁ বিটিচি অঞ্চলত 2005 চনটো প্ৰথম নিৰ্বাচন বিটিচি 2005 চনৰ যিটো ভোটাৰ তালিকা এইটো চাই পেলাই আমি সকলোকে মাটিৰ পাত্তা প্ৰদান কৰিব বুলি কোৱাটো সেইটোৱেই 2005 চনৰ যিটো ভোটাৰ তালিকা এইটো চাই পেলাই আমি মাটিৰ পাত্তা প্ৰদান কৰিম 2005 চনৰ হয়তো কোনোবা 10 বছৰ 12 বছৰ আছিল ইয়াতো ভোটাৰ তালিকা নাথাকিব না ইয়াৰ মা দেউতাটো থাকিব হয় না নহয় এইটো ভাবিব নালাগে 2005 চনতো মোৰ ভোটাৰ তালিকা নাছিল মই মাটিৰ পাত্তা নাপাব লাগে এনেকুৱা নহয় আপোনাৰ মা দেউতাটো 2005 চনত ভোট দিছিল এই সময়ত আপোনাৰ বয়সটো হোৱা নাছিল সেইকাৰণে 2005 চনত আপোনাৰ ভোটাৰ তালিকা নাই এতিয়াতো আছে বুজি পাইছে এইটো কথাতে 2005 চনত ভোটাৰ তালিকাটো চাই পেলাই আমি মাটিৰ পাত্তা প্ৰদান কৰিম এইটো মই বনোৱা আইন নহয় এইটো বনাইছে আইনটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে মিলি পেলাই আমাৰ লগত চুক্তি কৰিছে এই চুক্তিটো পাৰ্লিয়ামেণ্টত লোকসভা আৰু ৰাজ্যসভাত পাছ কৰি পেলাই এটা আইন হিচাপে লিখিতভাৱে ভাৰত সংবিধানত আছে লিখিতভাৱে আছে সেই হিচাপত ইয়াত যিমানে নকয় কিয় আমি কম 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবে বিটিচি বাসিন্দা বিটিচিতে থাকিব ইয়াত ইলেকশ্যনৰ প্ৰশ্ন নাহে ইলেকশ্যন কৰিম বুলি আমি শক্তি লিখা নাই আমাৰ আইনত নাই কোনোবা খাস মাটিত থকাসকলক ইলেকশ্যন কৰিব লাগে কোনোবা বিজিআৰত থকাসকলক ইলেকশ্যন কৰিব লাগে এনেকুৱা আমাৰ চুক্তিত নাই
এই চুক্তিত আছে, এইটো চুক্তিত আছে এই প্ৰমোদ বড়োৰ যিটো বিটিআৰ চুক্তি ইয়াতহে লিখা আছে বিজিআৰ থকা সকলক ইভিকশ্যন কৰিব লাগে বুলি। আমাৰ বিটিচি চুক্তিটো আইনগত স্বীকৃতি পোৱা এই হিচাপত আমি কাম কৰিম। বিটিআৰ চুক্তিটো আজিলৈকেও সাংবিধানিকভাৱে স্বীকৃতি পোৱা নাই, তাৰমানে আইনগতভাৱে মানে স্বীকৃতি পোৱা নাই এই বিটিআৰ চুক্তিটো। ইয়াত খাপ ভয় কৰিব লাগে। প্ৰমোদ বড়ো ক'লে হ'ব নেকি? আপোনাৰ চুক্তিটো আইনগতভাৱে পাছ কৰি লওক, আইনত আনক, তেতিয়া আপুনি কওক কি হিচাপত ইভেকশ্যন কৰিব, কাক ইভেকশ্যন কৰিব বিচাৰিছে। খাস মাটি বিজিআৰ মাটি বড়োসকলেও আছে, মুছলিমো আছে, বেংগলীও আছে, গাৰো ৰাভাসকলেও নিশ্চয় আছে, কোনোবা আদিবাসীও আছে, কোনোবা গোৰ্খাসকলেও নিশ্চয় আছে। সবে কম বেছি পৰিমাণে বিজিআৰ মাটিত বহি আছে। বহুত বছৰ হ'ল অসমত জৰীপ কৰি পেলাই মাটিত পাত্তা নিদিয়াটো, কিন্তু এইবাৰ ব্ৰিটিছে আমি নতুন চৰকাৰ আহিলে আপোনালোকে চাই থাকক, আমাৰ ফাৰ্ষ্ট কেবিনেট বা আমাৰ ফাৰ্ষ্ট এক্সিকিউটিভ যিটো চিটি মিটিং ইয়াতে 1 নম্বৰ ডিচিশ্যনতে আহিব, ফাৰ্ষ্টতে আহিব ব্ৰিটিছে বকবাদ কৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা প্ৰদান কৰা হ'ব বুলি আমাৰ চৰকাৰৰ 1 নম্বৰতে ডিচিশ্যন আহিব। কোনে কি কৈ আছে কোৱা নাই মই নাজানো, কিন্তু আমি আইনগতভাৱে যিটো স্বীকৃতি পাইছে এই কথাটোৱে মই কৈছো। ইয়াৰ বাহিৰে মই কোৱা নাই। চুক্তিত লিখা আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই ব্ৰিটিছ বাসিন্দা। আপুনি য'ত যেনেকে আছে এনেকে থাকিব। এইটো আমাৰ চুক্তিত লিখা আছে, আইনগতভাৱে স্বীকৃতি পাইছে, এই কথাটোৱে কৈছে। হাজাৰ কোনোবা আজিৰ দিনত